দুটা বছৰ সম্পূৰ্ণ নহল চিপাঝাৰৰ জল জীৱন মিছনৰ আঁচনি বছৰ বছৰ ধৰি দমকলৰ অপৰিষ্কাৰ পানী খাই দিন কটাবলগীয়া হৈছে চিপাঝাৰৰ খলিহৈ অঞ্চলৰ ৰাইজে স্থানীয় গাঁও পঞ্চায়তৰ ফালৰ পৰা নিৰ্মাণ কৰা কুঁৱাৰ পৰাও পৰ্যাপ্ত বিশুদ্ধ খোৱা পানী নাপায় অঞ্চলবাসীয়ে শীঘ্ৰে আঁচনিখনৰ কাম সম্পূৰ্ণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে অঞ্চলবাসীয়ে আৰু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মনোজ আলিয়ে দীৰ্ঘদিনে খোৱা পানীৰ সমস্যাত ভুগি আহিছে চিপাঝাৰ বিধানসভা সমষ্টিৰ খলিহৈ অঞ্চলৰ ৰাইজে এনেধৰণে পঞ্চায়তৰ জৰিয়তে এই কুঁৱা নিৰ্মাণ কৰা হৈছে এই কুঁৱাৰ জৰিয়তে কিন্তু এটুপিও পানী খাবলৈ পোৱা নাই স্থানীয় ৰাইজে আৰু আনহাতে স্থানীয়ভাৱে এনেধৰণে দেখিবলৈ পোৱা গৈছে জল জীৱন আঁচনিৰ অধীনত এনেধৰণে খোৱা পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছে কিন্তু আজিলৈকে আচলতে এটুপিও পানী লাভ কৰা নাই সংশ্লিষ্ট এইসকল ৰাইজে আমি কথা পাতিম আপোনালোকৰ ইয়াতে পঞ্চায়তৰ জৰিয়তে কুঁৱাৰ নিৰ্মাণ কৰা হৈছে এফালে জল জীৱন মিছন আঁচনি ক'ৰ পৰা কিন্তু পানী পোৱা নাই আপোনালোকে আমি এতিয়া পোৱাই নাই আৰু যেতিয়াৰ পৰা এইবিলাক এতিয়া 2 বছৰ হৈ গ'ল 2 বছৰ হৈ গ'ল এতিয়ালৈকে কামেই শেষ হোৱা নাই ঠিকাদাৰক ক'লে কামেই শেষ হোৱা নাই সদায় মানুহ আহে সদায় গুচি যায় কামেই শেষ হোৱা নাই বুলি কয় এতিয়া যিবিলাক কৰ্মচাৰী আহে তেওঁলোকক ক'লে কয় ভাই আমাক কৈ কি লাভ আছে আপোনালোকে ঠিকাদাৰক কওক ইঞ্জিনিয়াৰক কওক আমি কৈ তাৰমানে হাবাথুৰি হৈ গৈছোঁ আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ ইয়াতে পঞ্চায়তৰ জৰিয়তেও এনেধৰণে কুঁৱা নিৰ্মাণ কৰা হৈছে কুঁৱাটো আমাৰ গাঁৱত 4টা মানে হৈছে কিন্তু এই পানী নাখায় কোনো পানীয়ে নাই পানী নহ'লে ক'ৰ পৰা খাব এতিয়া পঞ্চায়তৰ জৰিয়তে ধন ব্যয় কৰা হৈছে পঞ্চায়তৰ টকা পঞ্চায়তৰ টকা মানে ৰাইজৰ টকা কামটো আমাৰ ৰাইজৰ কাম যিহেতুকে ৰাইজে পানী খাব পৰা নাই এই অৱস্থা আৰু মই খলিহৈ ৰামতলী পৰা আন এগৰাকী লোক আছে দেখিবলৈ পোৱা গৈছে আপোনালোকৰ ইয়াতে কিন্তু জল জীৱন মিছনৰ আঁচনি আনফালে পঞ্চায়তৰ জৰিয়তে কুঁৱা কিন্তু হয় তাৰমানে আমাৰ যিটো এইটো পানী যোগানৰ আঁচনিটো বনোৱা হৈছিলে আৰু তাৰ আগত পিছত বনোৱাবিলাক হৈ গ'ল বুজিছে নাই এতিয়া তাৰমানে এইটোৰ খোৱা পানীটো হোৱাই নাই মই একদিন সুধিলোঁ যে এই কামটো কিহৰ কাৰণত হোৱা নাই কৈছে যে আপোনালোকে কি জানে আমিহে জানো এনেকৈ কৈছে তাৰপিছত কৈছে যে বিধায়ক আহিলে MLA আহিলে কয় যে এসপ্তাহৰ পিছতে পানী পাব আপোনালোকে এতিয়া এসপ্তাহটো বাদ দিয়ক 2 বছৰ হৈ গ'ল পানীয়ে দেখা নাই